ডিব্ৰুগড় সাহিত্য সভা ভৱনত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় সাহিত্য সভাৰ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয়। সহকাৰী সম্পাদক যাদৱ গগৈ আধৰা কাৰ্যসূচীত সভাপতি ডক্টৰ শশীকান্ত শইকীয়াই পতাকা উত্তোলন, উপসভাপতি বিভাস দৰাই বন্তি প্ৰজ্বলন, সম্পাদক ৰাতুল গোহাঁয়ে স্মৃতি তৰ্পণ কৰে। পৰৱৰ্তী সময়ত শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ লগতে কাৰ্যকালৰ প্ৰতিবেদন দাখিল কৰে ৰাতুল গোহাঁয়ে। প্ৰাক্তন সম্পাদক চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক লৱনু শইকীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য ডিম্বেশ্বৰ ভূঞা। সৰ্বসন্মতিক্ৰমে বিশিষ্ট লেখিকা গল্পকাৰ জ্যোতি বৰগোহাঁই তথা ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোতি বৰগোহাঁই সভাপতি আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইক পুনৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। অন্যহাতে লেখক সাংবাদিক যাদৱ গগৈক উপসভাপতি হিচাপে লৈ 28জনীয়া সমিতিখন গঠন কৰা হয়। দুপৰীয়ালৈ অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী সভাত বিশিষ্ট নৃত্যশিল্পী ৰুবি গগৈ সন্দিকৈক ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা শিল্প সাধনা বঁটা 2024 প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ৰুবি গগৈ সন্দিকৈ শৈশৱ কালৰে পৰা বৰ্তমানলৈকে নৃত্য শিল্পৰ সাধনা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য, অসমীয়া জাতিৰ প্ৰাণ, বিহুগীত, বিহুনাম, বিহুনাচ তথা সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু প্ৰশিক্ষণ প্ৰদান কৰি অসমৰ জাতীয় সংস্কৃতিক জীৱন সমৃদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব পালন কৰি আহিছে। তদুপৰি মুকলি সভাত বিদায়ী সভাপতি বিশিষ্ট সাহিত্যিক ডক্টৰ শশীকান্ত শইকীয়া, লেখক সাংবাদিক চন্দন ফুকন, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক লৱনু শইকীয়া, কাৰ্যনিৰ্বাহক ডিম্বেশ্বৰ ভূঞা, লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট গীতিকাৰ আৰাধনা দত্ত, ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ ৰুণুমা শৰ্মা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সমাজকৰ্মী ব্যৱসায়ী ৰঞ্জিত গগৈকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে। হয়, ডিব্ৰুগড় সাহিত্য সভা হ'ল অসমৰ এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে প্ৰায় 1893 চনৰ পৰা সুন্দৰভাৱে কাম কৰি আহিছে। সমাজৰ কাৰণে, সাহিত্যৰ কাৰণে বিভিন্ন দিশত কাম কৰি আহিছে আৰু এই গৌৰৱপূৰ্ণ এই সাহিত্য অনুষ্ঠানটোৰ সভাপতি হিচাপে মই দুটা কাৰ্যকালৰ কাৰণে পৰিচালনা কৰিলোঁ আৰু মই মনত পেলাব বিচাৰিছোঁ ৰজনীকান্ত বৰদলৈ, পদ্মধৰ চলিহা, অম্বিকাগিৰি ৰায়চৌধুৰী, বেণুধৰ ৰাজখোৱা, নীলমণি ফুকন, লক্ষীধৰ শৰ্মা, এনে বৰেণ্য ব্যক্তিসকলৰ লগতে ডক্টৰ নগেন্দ্ৰ এইসকল বৰেণ্য ব্যক্তিসকলে এই অনুষ্ঠানটোৰ সভাপতি আসন গ্ৰহণ কৰি গৈছে। তেনেকুৱা এটা অনুষ্ঠানৰ মই সভাপতি হিচাপে দুটা কাৰ্যকাল সম্পন্ন কৰিলোঁ আৰু আজি নতুন সমিতি হৈছে জ্যোতি বৰগোহাঁই, যিগৰাকী এগৰাকী জনপ্ৰিয় লেখিকা আৰু সাহিত্যিক পেঞ্চনাৰ, তেওঁ এগৰাকী শিক্ষাবিদ। এতিয়া খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো হৈ গৈছে আৰু দুটা কাৰ্যকালত এই অনুষ্ঠানটোৰ বিভিন্ন দিশত কাম কৰিবলৈ সক্ষম হৈছে বুলি মই নিজকে অনুভৱ কৰোঁ। হয়তো সেইখিনি ৰাইজে বিচাৰ বিবেচনা কৰিব। অনুষ্ঠানটোৰ বিভিন্ন আন্তঃগাঁথনিকে ধৰি আৰু অতিথিশালা নিৰ্মাণকে ধৰি বিভিন্ন কামখিনি আমি কৰিছিলোঁ আৰু হয়তো বহু কাম ৰৈ গ'ল। এই কামখিনি সময়ত হ'ব। আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে ডিব্ৰুগড় সাহিত্য সভা কেনেকৈ জনপ্ৰিয় কৰিব পাৰি পৃথিৱীৰ চুকে কোণে আমি সেই কামখিনি কৰিছিলোঁ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱাত অসমীয়াসকলে যোগদান কৰিছিলে। এনেকুৱা লেখত ল'বলগীয়া বহুতখিনি কাম কৰিলোঁ আৰু হয়তো বহুত কাম বাকী থাকিলে। গতিকে মই যিসকলে মোক সহায় সহযোগিতা আগবঢ়ালে, যিসকলে মোক বিভিন্ন ক্ষেত্ৰত কৰ্ম উদ্দীপনা দিলে, অনুপ্ৰেৰণা যোগালে, মই সেইসকলক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী যিখন সমিতি হৈছে, যিখন শক্তিশালী সমিতি হৈছে, সেইসকলে সুন্দৰভাৱে কাম কৰি যাব বুলি মই অনুভৱ কৰিছোঁ। আচলতে মই পোনপ্ৰথমে মই ডিব্ৰুগড় সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক ধন্যবাদ সেৱা জনাইছোঁ আৰু মই খুব আৱেগিক হৈ পৰিছোঁ। আচলতে এই বঁটাটো মোৰ কাৰণে এটা ডাঙৰ সাহস, মোৰ কাৰণে অনুপ্ৰেৰণা। মই আৰু দুগুণ কাম কৰিবলৈ মই উৎসাহ পাইছোঁ আৰু আমাৰ ডিব্ৰুগড়, আমাৰ গোটেই অসমৰে নতুন প্ৰজন্মক আমি আগবঢ়াই নিবলৈ আৰু চেষ্টা কৰিম আৰু এই বঁটাটোৱে মোক এটা ডাঙৰ সাহস, যিটো সাহস নেকি মই আজীৱন মই মানে কেতিয়াও মই পাহৰিব নোৱাৰোঁ আৰু মই কণমানিহঁতক মই আগবঢ়াই লৈ যাম আৰু যেনেদৰে মই কৰি আছোঁ আৰু এই বঁটাটোৰ যোগ্যজন বুলি ভবাৰ কাৰণে মই ডিব্ৰুগড় সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাক মই পুনৰ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ইতিমধ্যে ইয়াৰ বিষয়বস্তু অনুষ্ঠিত হৈ গ'ল। আপুনি পৰ্যবেক্ষক হিচাপে আহিছে, দুইজনে আহিছে, কি ক'ব? আজি ডিব্ৰুগড় শাখা সাহিত্য সভাৰ যি নিৰ্বাচনী সভা, এই সভা সুন্দৰৰূপে পৰিচালনা হ'ল। সকলোৱেই আমাক পৰ্যবেক্ষক হিচাপে আমাক সহায় কৰিলে আৰু সহায় কৰাৰ কাৰণে মই তেখেতলোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।